কাৰ্যসূচীটো হ'ল 15 আগষ্টৰ পুৱা 8 বজাৰ পৰা 4 বজালৈকে বিধায়ক অখিল গগৈৰ অনশনৰ কাৰ্যসূচী। 17 আগষ্ট তাৰিখৰ দিনা আমি ONGCৰ আছামিছিত সন্মুখত অৰ্থাৎ নাজিৰাৰ ONGCৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ। এইটো 17 তাৰিখৰ দিনা। তাৰ পাছত 19 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে 4খন গণসমাৱেশ শিৱসাগৰ, সোণাৰী, নাজিৰা আৰু টিয়ক, মৰিয়নি আৰু টিয়ক লগাই একেলগতে টিয়কত এই 4টা ঠাইত আমি 4খন গণসমাৱেশৰ আয়োজন কৰিছো। আৰু এই গণসমাৱেশৰ জৰিয়তে আমি এই 3খন জিলাক ধ্বংস কৰি পেলোৱা যি কয়লা খনন, যি শিল খনন আৰু যি বালি খননৰ দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে তেওঁলোকৰ ওপৰত CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিম। প্ৰত্যেকটো পৰিয়াল আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰণে 10 লাখ টকাকৈ বিচাৰি আমি দাবী উত্থাপন কৰিম। ভাগি পৰা প্ৰত্যেকটো আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কাৰণে, সেয়া ৰাস্তাই হওক সেয়া দলঙেই হওক, প্ৰত্যেকটো ৰাজহুৱা আন্তঃগাঁথনি শিক্ষানুষ্ঠানিক হওক বা সেয়া ধৰ্মীয় অনুষ্ঠানিক হওক, প্ৰত্যেকটো আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ দাবী উত্থাপন কৰিম। 3 আৰু 4 এই জিলা 3খনৰ পানী নিষ্কাশনৰ ব্যৱস্থা, ইয়াৰ পানী গৈ জান-জুৰিবিলাকৰ পৰা নদীৰ পৰা গৈ ডাঙৰ নদীকেইখনত, ডাঙৰ নদীৰ পৰা গৈ ব্ৰহ্মপুত্ৰ নদীত পৰাৰ যি ব্যৱস্থা, সেই পানী নিষ্কাশনৰ ব্যৱস্থাটো সঠিক কৰিবৰ কাৰণে আৰু এই ক্ষেত্ৰত নেশ্যনেল হাইৱে আৰু ৰেলৱেৰ যি বাধা প্ৰদান আছে সেইবিলাক বাধা অতিক্ৰম কৰিবৰ কাৰণে, দাবী উত্থাপন কৰিবৰ কাৰণে আমি এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছো। মই ৰিপিট কৰি দিছো যে আমি 4টা দাবীৰ ভিত্তিত কাৰ্যসূচীটো হ'ল 15 আগষ্টৰ পুৱা 8 বজাৰ পৰা 4 বজালৈকে বিধায়ক অখিল গগৈৰ অনশনৰ কাৰ্যসূচী। 17 আগষ্ট তাৰিখৰ দিনা আমি ONGCৰ আছামিছিত সন্মুখত অৰ্থাৎ নাজিৰাৰ ONGCৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ। এইটো 17 তাৰিখৰ দিনা। তাৰ পাছত 19 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে 4খন গণসমাৱেশ শিৱসাগৰ, সোণাৰী, নাজিৰা আৰু টিয়ক, মৰিয়নি আৰু টিয়ক লগাই